বাহ্যিক বল যদি আমি প্ৰয়োগ কৰোঁ তথাপিও তাৰ নিজৰ আকৃতি পৰিৱৰ্তন নহয় যদি আমি বেছি বল প্ৰয়োগ কৰি দিওঁ তেনেহ'লে কি হ'ব ভাঙি যাব তথাপিও তাৰ পৰিৱৰ্তন তাৰ আকাৰৰ কোনো পৰিৱৰ্তন নঘটে জুলীয়া পদাৰ্থৰ বেপন গোটা পদাৰ্থৰ বেপনতকৈ বেছি বেপন মানে দুটা পদাৰ্থৰ কণিকাসমূহ পৰস্পৰ মিহলি হৈ যোৱা কি বুলি কোৱা হয় যে বেপন বুলি কোৱা হয় গেছীয় অৱস্থাৰ কণিকাবোৰ কি কৰে এটোৰ লগত এটো খুন্দা খায় কিয় খুন্দা খায় কাৰণ গেছীয় অৱস্থাৰ কণিকাবোৰ যাদৃচ্ছিকভাৱে ৰেণ্ডমলি কি কৰে ঘূৰি ফুৰি থাকে তীব্ৰ বেগেৰে ঘূৰি ফুৰাৰ ফলত কি হয় এটোৰ লগত এটো কণিকা ইটোৰ লগত এটো কণিকা খুন্দা-খুন্দি কৰি থাকে যিটো পাত্ৰত বায়ুখিনি আছে এই পাত্ৰৰ বেৰত কি কৰে খুন্দা মাৰে ধাৰক পাত্ৰৰ বেৰত প্ৰতি একক ক্ষেত্ৰত বায়ুয়ে এই খুন্দা মৰাৰ ফলত যিটো চাপ দিব হেইটো হৈছে গেছৰ চাপ আশা কৰো বুজি পাইছা ৰান্ধি থকা চৌকা এটাত যদি তুমি লোহা এটুকুৰা নি দিয়া তাক গলাব নোৱাৰিবা তাক এটা নিৰ্দিষ্ট পৰিমাণৰ উষ্ণতা লাগিব তাক এটা নিৰ্দিষ্ট পৰিমাণৰ তাপ লাগিব তেতিয়াহে ই জুলীয় অৱস্থাপ্ৰাপ্ত হ'ব এই যে নিৰ্দিষ্ট উষ্ণতা তুমি কঠিন পদাৰ্থ জুলীয় অৱস্থাপ্ৰাপ্ত কৰিছা এইটোৱে হৈছে তাৰ গলনাংক এইটো বেলেগ পদাৰ্থৰ বেলেগ গলনাংক হ'ব পাৰে